Hello guys, কোনে কোনে ভবাৰ দৰে অসম আৰক্ষীৰ লিখিত পৰীক্ষাত নম্বৰ নাপালা আৰু যেটো মানে এক্সপেক্ট নম্বৰ ভাবিছিলা যে মই ইমানটো পাম বুলি তো যেটো এনসাৰ কি দিয়াৰ পিছত সকলোৱে গম পালা যে নম্বৰ বহুতৰ কমিল তো হেদিনাখনে মই কি হ'ল যেটো মই ভিডিও বনাইছিলো মই 29 নম্বৰ পাইছো বুলি তো মই ভাবিছিলো 29 নম্বৰে পাম বুলি যিখন নেকি মোৰ কুৱেশ্যন পেপাৰ আছিল তো সেই কুৱেশ্যন পেপাৰখন আনিছিলো যেটো মই আৰু তোমালোকক দেখুৱাইছিলো যে এখন কোৱেশ্যন পেপাৰ মই ভিডিঅ'ত দিছিলো তো এটো দেখি যাব বহুতে তাতে মই যিখিনি চাইছিলো না এনসাৰখিনি মই গুগলতো চাইছিলো আৰু ধৰক যিদিনাখনে তোমাৰ 14 তাৰিখে আমাৰ এই এনসাৰ মানে ওএমআৰ শীটখন আহিছিল তো ওএমআৰ শীট নহয় এনসাৰ কিখন আহিছিল তো এনসাৰ কি মই মিলালো মিলাই মই চালো যে 29 নম্বৰ এটা পাইছিলো আৰু এনেকৈ ভাবিছিলো তো তাৰপিছত কি হ'ল মই যোৱা কালি যেটো 50 টকা দি মই যিখন আমাৰ ওএমআৰ শীট হয় তো সেই ওএমআৰ শীটখন কিনিলো আৰু কিনি মেলি দেখিলো যে উত্তৰ ফুল বহুত তো মানে এনেকুৱা হৈছে সকলে গম পাইছা জাগে কিছুমান ধৰক কি আছিল কমন উত্তৰ আছিল মানে পাজল টাইপ দিছিল তো ঠিক সেই পাজল টাইপৰ উত্তৰ মানে ৰিজনিং ফুল হৈ গল তো যেটো নেকি ভাবছিলো হ'ব বুলি তো মানে ৰিজনিং একচুয়ালি ইমান জলদি মই হাৰ মানা চলি নহয় ৰিজনিংত তো ৰিজনিং মোৰ বহুত ভাল হয় কিন্তু এবাৰ কি হ'ল পাজল টাইপ আহি গল এলসিএম এইচসিএম হতো মানে ৰিজনিং ওলাব লগা হৈছিল এনেকুৱা কিছুমান আহিল কিন্তু যেটো নেকি আমি উত্তৰ ভাবিছিলো যে 46 টো হ'ব বুলি তো সেই উত্তৰ জেগা 38 টো হ'ল গৈ এনেকুৱা ধৰণৰ হৈ গল তো কাৰ হল মানে এনেকুৱা যে তোমালোকৰ নাম্বাৰ যেটো ভাবিছিলা যেখন 30 পাম বুলি ভাবিছিলা তো সেই গলে কি হ'ল 25 পালা 26 পালা এনেকুৱা ভাবে হৈ গল তো যেহেতু মই যে এপিআৰ এডমিশনত আছে সকলে গমে পোৱা মই এপিআৰ এডমিশনৰ কাৰণে এক্সাম দিছিলো তো যোৱা বছৰ যেটো মই 0.6 কাৰণে কাটা গৈছিলো এপিআৰ এডমিশন তো এবাৰ যেটো ভাল হ'ব বুলি ভাবিছিলো কিন্তু ফিজিক্যাল ভাল হৈছিল তো যেদিনা মই ৰিটেন দিলো 6 তাৰিখে দিনা তো হেদিনা ভাবিছিলো যে মোৰ এক্সামটো ভালে হ'ব বুলি বা নম্বৰটো সামতে মই 6 তাৰিখে মোৰ ভালে আছিল হ'ব বুলি ভাবিলো কিন্তু যেতিয়া মই যোৱা কালি ওএমআৰ শীটখন কিনিলো 50 টকা দি তো যেটো মই আজি হিলে ওএমআৰ শীটখন তো আজি মই যেতিয়া সন্ধিয়া চালো তো চাই দেখিলো 40 টা কুৱেশ্যন শুদ্ধ হৈছে এখটা কুৱেশ্যনটো 40 টা কুৱেশ্যন শুদ্ধ হৈছে তো 40 টা কুৱেশ্যন কিমান 20 নম্বৰ পাইছো তো কমন একদম মোৰ 20 টাই মানে 20 নম্বৰে পালো তো ভাবিছো মানে ভিডিও যেটা কইলে বুলি তো বহুত কৈছিল যে মই 29 পাইছিল কিন্তু একচুয়ালি মই যেটা চাইছিলো তেতিয়া মই 29 আছিল কিন্তু যেটা মই ওএমআৰ শীটখন আনিলো আজি যেটা মই ওএমআৰ শীটখন পাই গলো আৰু ওএমআৰ শীটখন পোৱাৰ পিছত যেতিয়া মই মানে মিলালো কুৱেশ্যন মিলা মই ওএমআৰ শীটখনে আৰু এনসাৰখনৰ যেটা কি ইখনে মই মিলাই চালো তো পুৰা 40 টা হৈছে মানে জিকেখিনি যিখিনি কৰিছিলো জিকেখিনি মোৰ সম্পূৰ্ণ হৈছে মানে সম্পূৰ্ণ মানে তাৰ 3-4টা মান বাৰ ভুল হৈছে এটো নাই বুলি নকও হৈছে কিন্তু এনেকুৱা হল মই যত পঢ়িছিলো না মোৰ যেটা ঠেকিয়াজলি পঢ়িছিল তো ঠেকিয়াজলিৰ তোমাৰ কি বিবেকানন্দ এখন স্কুলত পঢ়িছিল কি ভালকে মই মনত নাই স্কুলখন তো তাতে পঢ়িছিলো তো মোৰ আগত এজন ল'ৰা বহিছিল ঠিক আছে তো যেটা মই জিকেখিনি তো মোৰ মতে কৰিছো মোৰ আগত যেটা ল'ৰা বহিছিল তাৰ মই কৈছিলো যে ল'ৰাজনক যে মই গামাৰত মই অলপ মানে বেয়া আছো বা উইক আছো তো মই গামাৰটো নোৱাৰো তো অলপ ভাই দেখা বুলি কৈছিলো তাক সিধা কথা দেই তো ল'ৰাজনে কি কৰিলে হি মানে ভুল আনসাৰ লৈ মোক কৈ থৈ গল বে তো এতিয়া মই এনেকা লাগিছে তাক পালে লগ পালে না মই পিটিম এনেকুৱা লাগি গৈছে কাৰণ মানে হি যদি নাজানে মানে জানেও মানে ঠিক আছে জানেই কিন্তু হি কিন্তু নাজানে মোক কি কৰিলে হি মোক ফুল উত্তৰবিলাক কৈ দিলে মই ভাবিছিলো মই যেটো আনসাৰ দিম বুলি ভাবিছিলো ঠিক তো যদি মোৰ মতে যদি কৰিলো হেতেন মই তোক কই যদি লগাই থৈলে কমসে মোৰ 4-5টা গামাৰ হলেতেন মোৰ গামাৰ কেইটা আছে গম পানে আপোনালোকে তোমালোকে দুটা গামাৰ আছে মাত্ৰ তো এতিয়া মই ভাবিছো 20 নম্বৰ পাইছো ফিজিক্যালত মোৰ আছে তোমাৰ 33 ঠিক আছে তো কিমান হল 53 হল তো কি নাম আহিব আশা নাই তো কাৰ এনেকুৱা হল মানে ধৰক ওএমআৰ শীটত যেটা তোমালোকে মানে কনফাৰ্ম কৰিলা ওএমআৰ শীটখন যেটা পাইছা তোমালোকে ওএমআৰ শীট পাইছা বাৰু সকলো নাই পোৱা বুলি নকও পাইছা তো পোৱাৰ পিছত কোনে কনফাৰ্ম কৰিলা আৰু কনফাৰ্ম কৰি কিমান নম্বৰ পাইছা কমেন্ট কৰি দিবচোন ইয়াতে কনস্টেবল ড্ৰাইভাৰ হওক এবিইউবি হওক বা এপিআৰ এডমিশন যেটা নহওক কিয় কমেন্ট কৰিব তো মই যেটো নম্বৰ এক্সপেক্ট কৰিছিলো যে 29 পাম বুলি অলৰেডি মই ভিডিঅ'ত কৈছিলো যে মই 29 নম্বৰ পাইছো বুলি তো তোমালোকে কিমান নম্বৰ পাইছা কমেন্ট কৰা বহুতে কমেন্ট কৰে 25 20 এনেকা কিন্তু অবয়সত গৈ কি হ'ল যেতিয়া মই ওএমআৰ শীটখন ডাউনলোড কৰিলো আজি ডাউনলোড কৰাৰ পিছত 20 নম্বৰ পাইছো আচৰিত লগা কথা তো এনেকুৱা ধৰণৰ কুৱেশ্যন পাজল কুৱেশ্যন আছিল ন কি কম মই তোমালোকক কবৰ ভাষা নাই বাদ দিছো এইবিলাক আৰু যেটো লগে মোৰ আগত বহিছিল ন তাক যেটা মই সুধিছিলো গামাৰ কিটা কব বুলি সালা কি কম তাক ন এই লাখ পালে ন তাক কেলা এনেকা চৰেব মন যায় আছে মোৰ এতিয়া কাৰণ হি গটাইকিটা ফুল কৰি থৈ গৈছে হি যদি টুক্কা দিলে হলেও মানে তাৰ এটা হলে কিন্তু হি এনেকা কৰিছে টুক্কা দিয়াটা বাদ দে হি জানাৰ পিছত হি ফুল কৰি থৈ কাৰণ তাৰ কুৱেশ্যন পেপাৰ মই চাইছো ন হি কৰিছে যেটো তো সেই কাৰণে এটা কথা কও জীৱনত বিলেগৰ কামৰ মানে বিলেগৰ মাথা দি হেটো কাম কৰিব যাব নালাগে নিজৰ মাথাতে জিতু আছে না সেই কামটো কৰিবা
মানে 100% হ'ব লাগিছিলে কিন্তু 100%ৰ ভিতৰত তোমাৰ 80% হ'ব ঠিক আছে কিন্তু বেলেগৰ মাথাত যদি কৰিব জানা তোমাৰ 100ৰ ভিতৰত তোমাৰ 10%ও নহয় তো আজি বুজি পালো তো এতিয়া তোমাক কৈছো আগন্তুক যদি এক্সাম সিং আপোনাৰ বেলেগৰ মাথাতে কৰিম বুলি নাযাবা যিটো জানা তোমাৰ নিজৰ মাথাতে কৰি থৈবা তো এতিয়া মোৰ দেখি নাই মোৰ কি হৈ গ'ল তাৰ মাথাতে কৰিব খোজোঁতে সি গোটাই কিটা চালা হাৰাম জাদাই মোক ফুলকে কৈ থৈ গ'ল আৰু ফুলকে কৰাৰ পিছত মোৰ গ'ল গামাৰ মাত্ৰ দুটা হৈছে যিটো দুটা গামাৰ নেকি মই নিজে কৰিছোঁ ঠিক আছে তো এই হ'ল কথা তো কি কম ভাই উপায় নাই যেটা এক্সাম দি থৈ আহিলোঁ যেহেতু মোৰ এমএছচিটো আহি গ'ল আৰু নম্বৰ যেটা পালোঁ 20 নম্বৰ তো বাদ দিছোঁ আৰু এইবিলাক কথা তো বাকী তোমালোকৰ কিমান নম্বৰ পাইছা কমেণ্ট কৰি যাব আৰু তোমালোকৰ লগতে এনেকুৱা যদি হৈছে কমেণ্ট কৰি যাব আৰু যদি মানে কি আৰু সেইকাৰণে আগন্তুক আহিবলৈ এক্সামবিলাকত নিজৰ মাথাতে কৰিব চেষ্টা কৰিব লাগিব বা কৰিবা তোমালোকে বেলেগৰ লগত মানে হ'লেই নহয় বেলেগৰ মাথাতে কৰিলে জিৰ' হৈ আহিবা নিজৰ মাথাতে ক'লে মানে কমচে কম ওৱান এটা মানে পাবা তো সেইবাবে এটা কথাই বুজিলোঁ এই এক্সামটোৰ পৰা যে বেলেগৰ মাথাতে বস্তু কৰিব নালাগে এক্সামেই নহওক যিকোনো বস্তু বেলেগৰ মাথাতে কৰিব নালাগে নিজৰ মাথাত যিটো আছে সেইটো কৰিলে কমচে কম শুদ্ধ হ'ব তো এতিয়া এয়া 50ৰ ভিতৰত 20 নম্বৰ পাইছোঁ বাদ দে আৰু নাম আহে নাহে মোৰ নাম নাহে মই জানো কম্পালচৰি 100% তো তোমালোকে কিমান কমেণ্ট কৰি দিব ঠিক আছে বাই বাই বেলেগ ভিতৰত আকৌ লগ পাম জয় আসন